মানুহ প্লাছ বাহিৰৰ মানুহ গাইছ কোনেও ছাপৰ্ট নকৰে তো গাইছ যেতিয়া সেইখানে শুনা হয় আমাৰ ঘৰৰে বাপা গাইছ এনেকুৱা ক'ব তো সেনেকৈ আৰু হেল্ল' গাইছ পুনৰ স্বাগতম জনালোঁ মোৰ এটা অন্যতম ভিডিঅ'লৈ তো আজি মই যাই আছোঁ গাইছ মিষ্টাৰ ভাটছুদাৰ ঘৰলৈ আৰু বহুত দিনৰ পৰা যাম বুলি ভাবিছিলোঁ মানে তো যাব হোৱা নাছিল তো আজি মই যাই আছোঁ মানে গাইছ পূৰা অকলে আজি না আগত কোনোবা আছে না পিছত কোনোবা আছে মানে গাইছ কোনো নাই যিহেতু গাইছ আৰু আমাৰ যিবিলাক ব্লগবিলাক আছিল মানে পূৰা গাইছ স্কুল আৰু যিহেতু মই কলেজ গাইছ তো কলেজ বন্ধ তো আহি গ'লো অকলে গাইছ বহুত দিনৰ পৰা লগ বিচাৰি নাপায় অৱশেষত মই আজি ভাবিলোঁ গাইছ একলাই যাম তো দাদাৰ ঘৰত যাওঁ মোৰ এটাই কাৰণ দাদাকো মোৰ ভাল লাগে আৰু ছেকেণ্ড কথা গাইছ মানে অলপ ভাল লাগে আৰু কিবা কিবি নাকি তো মানে মেইন কথা কি হ'ল গাইছ মই আধা বাৰে ৰাস্তা চিনিয়ে নাপাওঁ তো গাইছ এতিয়া মই চাই যাব লাগিব মানে সিহঁতৰ পৰা লাইভ লোকেশ্যন পঠাই দিছে আৰু তো সেনেকুৱা লোকেশ্যন চাই মই যাব লাগিব এতিয়া তো সেনেকুৱা চাইডৰ স্ক্ৰীণটোত আহি গৈছে চাগে লোকেশ্যনটো তো এইটো চাই যাব লাগিব তো লগ পাই আছোঁ আধা বাটত নেকি আধা বাটত এনেকুৱা আহি পূৰা ধুনীয়া ধুনীয়া পৰিৱেশ গাইছ এই চাব পৰা আৰু গাইছ সেনেকুৱা আৰু চাব পাৰা নেকি মানে কেছ এটা হৈ গ'ল তো যিহেতু গুগলত ফ'ল' কৰি যাই আছিলোঁ বেলেগ ফালে যাই গৈছিলোঁ তো ভিডিঅ'টো বনোৱা নহ'ল তো এতিয়া এবাৰ ফোন কৰিলোঁ এতিয়া আৰু একবাৰ ভাল চাইডে যাই আছোঁ মানে এইটো মেইন ৰাস্তাতে যাই আছোঁ আৰু তো মানে গুগলে মোক বেলেগ ক'ৰবাত গাঁৱত সোমাই লৈছিল আৰু কি কোৱা তো গাইছ কি কবি গাইছ চেক দিছ লোকেশ্যন কি মজা চাব পাৰা ইয়াত কি ধুনীয়া গাইছ তো এনেকুৱা গাঁৱৰ পৰিৱেশত আহি মজা লাগে তো মানে মোৰ গাঁৱৰ ঘৰটো গাঁৱতে বাট মানে কি অলপমান মাইছ মানে আমাৰ টাউন এৰিয়াপুৰ যায় আৰু না তো মানে তাৰ কাৰণে মানে গাইছ এই গাড়ী ঘোঁৰাৰ হুল্লা কিবা কিবি এনেকুৱা বহুত পেপু পাপু এইবিলাক বহুত শুনা পায় গাইছ তো মানে সেনেকৈ চাব পাৰা কি ধুনীয়া শান্তি এটাও গাড়ী নাই গাইছ এটাও গাড়ী নাই চাব পাৰা কি মজা গাইছ এনেকুৱা নদী পূৰা ঘাট তো এইটো ভিলেজ লাইফ গাইছ গাইছ আৰু এটা ভাল বস্তু ভাবিছোঁ মানে কোনে চিনি পোৱা কবি আৰু না এই পিছা গাইছ এইটো ইজ দিছ গাইছ এই দুটা কি গাইছ নামটো ক'ব পাৰা যদি কোনে এইটো আৰু এইটো গাইছ কোনে নাম জানা কৈ দিবি মজা বস্তু দেখাবলৈ গাইছ আজি গাইছ কি ধুনীয়া মাল এইটো গাইছ মই মোৰ কাৰণে কিবা খাওঁ বস্তু বাগিছিলোঁ গাইছি তো হা চ' গাইছ মানে কি ক'ম আৰু একদম মনটো বহুত ভাল লাগিছে তো মানে গাইছ যিটো বস্তু চাব আহিছিলোঁ সেইটো দেখা পাই গ'লোঁ দাদা নাই এইটো বেলেগ কথা মানে দাদা লগ পালে আৰু ভাল লাগিল হয় বাট মানে গাইছ যিটো মই আজি ফিলিং পাইছোঁ না গাইছ সেইটো মানে কিতাপ পূৰা হ'ব এইটো গাইছ এতিয়ালৈকে ক'ব নোৱাৰোঁ বাট তোমালোকে যদি ছাপোৰ্ট কৰা হ'ব তো দেখাম এতিয়া কি চাব আহিছোঁ কি কৰিব আহিছোঁ মই তো এইফালে আছে আমাৰ তন্ময় তো তন্ময় মানে গাইছ কিবা এটা কথা পাতি আছে তো তাতে আছে এইখান তো এতিয়া মই দেখাম তোমালোকক কেনেকুৱা কি লাগে গাইছ ফিলিংটো গাইছ আজি ফিলিং ক'ম মই ফিলিং তো গাইছ মানে ইমান ধুনীয়া পৰিৱেশত এতিয়া মই দেখাম গাইছ মানে কি ক'ম আজি মই ফাৰ্ষ্ট টাইম মানে বহুত ভাল লাগিছে মনটো তো এনেকুৱাই ক'ব নোৱাৰোঁ গাইছ বহুত ভাল লাগিছে মনটো বহুত তো তোমালোকে মোক আৰু এনেকুৱা ছাপোৰ্ট কৰি যাইছা এনেকুৱা মানে ভাল লাগিব মনটো তো কিবা কৰি আছে নাজানো কিন্তু বাট কিবা এটা কৰি আছে গাইছ বস্তু এটা দেখাম এতিয়া হাতত লৈ তো গাইছ ফাইনেলি বহুত দিনৰ অন্তত গাইছ আহিম বুলি ভাবি আজি আহিলোঁ আৰু গাইছ হাতত মোৰ পিছে চাবি নেকি তো এইখন গাইছ গাইছ বহুত দিনৰ সপোন আছে বাট এতিয়া মোৰ নহয় এইখন বাট হ'লেও গাইছ লাৰি কিনে বহুত ভাল লাগছে গাইছ কি ক'ম আৰু মানে কি ক'ম গাইছ মুখত ক'বালৈকে ভাষা নাই আমি মানে মই বুজি পাওঁ মানে চবৰে এটা গাইছ সপোন আছে মানে সপোন মানে কি আৰু যোনে ইউটিউবত ভিডিঅ' কৰি আছে তো চবে গম পোৱা কিমান কষ্ট হয় এটা ব্লগ বনাওঁতে আৰু চবতছে কি ইম্পৰ্টেণ্ট কথা গাইছ আমাৰ অসমত তো এজন ইউটিউবাৰে মানে গাইছ যেতিয়া ষ্টাৰ্ট কৰে ধৰ তাৰ যেতিয়া ছাবস্ক্ৰাইবাৰ নাথাকে তো এটা ঘৰৰ মানুহ আৰু মই 100% চিয়'ৰ ক'ব পাৰোঁ ঘৰৰ মানুহ প্লাছ বাহিৰৰ মানুহ গাইছ কোনেও ছাপৰ্ট নকৰে তো গাইছ যেতিয়া সেইখানে শুনা তো চবে ক'ব গাইছ মই ছাপৰ্ট কৰিছিলোঁ আমাৰ ঘৰৰে বাপা গাইছ এনেকুৱা ক'ব তো সেনেকৈ আৰু তো কি ক'ম হয়নে নহয় কচোন হয়নে নহয় হয় তো মানে গাইছ যেতিয়া চবে এইখান পাবি না গাইছ তো চবে মানে ছাপৰ্ট কৰা মানে কি ক'ব আমাৰে গাইছ এইটো আমাৰ ঘৰৰ কাষৰে ল'ৰা তো তই যেতিয়া গাইছ নতুনকৈ ভিডিঅ' বনাবি তো কায়ে নকয় তো তেতিয়া চবে ক'ব গাইছ এই পাগল কি ভিডিঅ' বনাই তো গাইছ মই এনেকৈ বহুত খাৱা শুনা পাওঁ আৰু মোক কয়ও গাইছ মোৰ ঘৰখন কয় বাট মই নকওঁ কোনে কয় কিন্তু গম পাওঁ মই বেয়া লাগে গাইছ হ'লেও মই ভিডিঅ' বনাব নোৱাৰোঁ কাৰণ গাইছ এইটো মোৰ ড্ৰিম একদিন হ'লেও ল'ম তো সেনেকুৱাই আৰু তো গাইছ ফাইনেলি আহি গ'লোঁ তাৰ পৰা তো মানে অলপ ভিডিঅ' বনাব পাহৰি গৈছিলোঁ অহাৰ কাৰণে তো লগ পাম তাৰ নেক্সট ব্লগলৈ তো তাৰ কাৰণে বাই